ইটোতো জঘন্য মানুহ এটা, ইটোতো এটা ভয়ংকৰ মানুহ ভাই। ইটো যিটি কাম কৰি দিব ভাই। ইটো দেশ মাতৃকো বিক্ৰী কৰিব। ইটো অকমান বেয়া মানুহ। জয়ন্তটো আমি জয়ন্ত বুলিয়ে মাতো। জয়ন্ত কিন্তু এইটো তই বেয়া কৈছ দেই। আৰু গো মাতাৰ দুগ্ধক লৈ যে তোমালোকে 50 লাখ টকা খাব খুজিছা, তুমি হজম কৰিব পাৰিবা? নিজে উকালিয়াই দিবা কিন্তু জয়ন্ত মল্ল। উকালি আহি যাব নিজে কি হৈ যাব। আৰু তোমালোকেতো ভগৱানকো বিশ্বাস কৰা ভাই বহুতকে। মই জনামতে অসমৰ মন্ত্ৰীসভাৰ আটাইতকৈ পইচা পোৱা এজন মন্ত্ৰী হল জয়ন্ত মল্ল। ইমান পইচা পোৱা মানুহটোৱে, কমিশ্যন খাবলৈ পোৱা মানুহটোৱে, ইমান শক্তিশালী মানুহটোৱে এই টকা 50 লাখৰ ওপৰতো যে মাথা মাৰিছে। ইটোতো জঘন্য মানুহ এটা, ইটোতো এটা ভয়ংকৰ মানুহ ভাই। ইটো যিটি কাম কৰি দিব ভাই। ই দেশ মাতৃকো বিক্ৰী কৰিব ভাই। গো মাতৰ গাখীৰ বিক্ৰী কৰি যেতিয়া 50 লাখ টকা লৈছে, ইটো দেশ মাতৃকো বিক্ৰী কৰিব। ইটো অকমান বেয়া মানুহ। জয়ন্তটো আমি জয়ন্ত বুলিয়ে মাতো। আমাৰ সময় বয়সী আৰু মোকো অখিল বুলি মাতে, ময়ো জয়ন্ত বুলি মাতো। জয়ন্ত কিন্তু এইটো তই বেয়া কৈছ দেই। তুমি বেয়া কৰিছা এইটো কিন্তু। একদম গো মাতাৰ পৰা 50 লাখ খাবলৈ গো মাতাৰ গাখীৰ তুমি মনত ৰাখি লোৱা। গো মাতাৰ গাখীৰ যেনেকৈ ৰাজনৈতিক হিন্দু ভক্ত বিলাকৰ কাৰণে, তোমালোকৰ কাৰণে খুব জৰুৰী, আমাৰ কাৰণে মাতৃ দুগ্ধ তেনেকুৱা ধৰণৰ পবিত্ৰ বস্তু। আমি মাতৃ দুগ্ধক লৈতো পৃথিৱীৰ কোনো সন্তানে কেতিয়াও কথা ভাবিব নোৱাৰে। আৰু গো মাতাৰ দুগ্ধক লৈ যে তোমালোকে 50 লাখ টকা খাব খুজিছা, তুমি হজম কৰিব পাৰিবা? নিজে উকালিয়াই দিবা কিন্তু জয়ন্ত মল্ল। উকালি আহি যাব নিজে কি হৈ যাব। আৰু তোমালোকেতো ভগৱানকো বিশ্বাস কৰা ভাই বহুতকে।